নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো বিজেপিৰ সুনামীত ধুলিসাত হৈ গল 2G 2 গগৈ 3 গগৈ হৈ যি সৰকাৰ গঠনৰ সপোন দেখি সেই সপোন ইতিমধ্যে চেঁচা পানী পৰিল সেই সপোনত সৰকাৰ গঠন কৰা নহল কিন্তু এই পৰাজয়ৰ কাৰণ কি এই পৰাজয়ৰ কাৰণ এতিয়া দাবী কৰিছে গৌৰৱ গগৈৰ তৰফৰ পৰা যে ইভিএমৰ ভুলৰ বাবেহে এইবাৰ সৰকাৰ গঠন কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে 3 গগৈৰ সৈতে লগ লাগি কিন্তু ইয়াৰ পিছতে প্ৰথম পদক্ষেপ কি আত্মসমীক্ষাৰ পিছতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে তাৰ পিছতে এতিয়া আত্মসমীক্ষাত বহিছে গৌৰৱ গগৈ আৰু এই আত্মসমীক্ষাৰ মাজতে এতিয়া গৌৰৱ গগৈয়ে কৈছে যে পৰৱৰ্তী পদক্ষেপ কিদৰে গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে নতুনকৈ কি পন লব গৌৰৱ গগৈয়ে নিৰ্বাচনী যিসমূহ ইস্যু আছিল পৰিৱৰ্তনৰ ইস্যুৰ কথা কৈছিল গৌৰৱ গগৈয়ে নতুন বৰ অসমৰ কথা কৈছিল সেইসমূহ ইস্যু এতিয়া কিদৰে ধৰি ৰাখিব গগৈয়ে লৈছো এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং বিজেপিৰ সুনামীত ধুলিসাত হল 2G 3 গগৈৰ সৈতে লগ লাগি যি সৰকাৰ গঠনৰ সপোন দেখিছিল বিৰোধীয়ে সেই সপোন পূৰণ নোহোৱাৰ পিছতে এতিয়া পৰাজয়ৰ দুখ ঠেলিছে এতিয়া ইভিএমলৈ ইভিএমৰ ভুলৰ বাবে পৰাজিত হোৱা বুলি মন্তব্য কৰিছে নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট হৈছে গৌৰৱ গগৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও উত্থাপন কৰিছে অভিযোগ কম আসন পালেও আমি হাৰি নাযাওঁ এয়া গৌৰৱ গগৈৰ মন্তব্য কম আসন পাম তথাপিও আমি হাৰি নাযাওঁ কংগ্ৰেছ দলে বিৰোধীৰ স্থিতি নললে লোকতন্ত্ৰ নাথাকিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ লোকতন্ত্ৰক লৈ ডাঙৰ মন্তব্য এয়া গৌৰৱ গগৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে কোনো ভূমিকা নললে অসমৰ নিৰ্বাচনত কোনো ভূমিকা নোলোৱা বুলি মন্তব্য কৰিছে ইভিএমত থকা কোঠাৰ চিচিটিভি ডাটা সংৰক্ষণ নকৰা অভিযোগ উত্থাপন কৰিছে মেমৰিৰ অভাৱত চিচিটিভি ডাটা সংৰক্ষণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে ইমান কম ভোটত বিৰোধীৰ পৰাজয় মানি ল'ব পৰা বিষয় নহয় বুলি তেওঁ উল্লেখ কৰিছে পৰাজয় স্বীকাৰ কৰিলেও কিন্তু এই পৰাজয় গ্ৰহণ নকৰে এতিয়া নিৰ্বাচনসমূহত এনে বহু কাম কৰিছে বিজেপিয়ে বিৰোধীৰ অভিযোগ বিৰোধীৰ দাবী মানি নোলোৱাৰ অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈৰ বহিছে এতিয়া আত্মসমীক্ষাত লৈছে নতুন পদ আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত যি মুহূৰ্তত পদ পৰিৱৰ্তন হ'ব বুলি আশা কৰি আছিল বিৰোধীয়ে বিভিন্ন প্ৰান্তত সাংঘাতিক দৃঢ় বিশ্বাস লৈ আত্মপ্ৰচাৰ চলাইছিল বিৰোধী দলে 3 গগৈ লগ লাগি অসমত সৰকাৰ গঠন কৰাৰ সপোন দেখিছিল গৌৰৱ গগৈ কিন্তু সকলো সপোন পূৰণ নহল এটাও সপোন আসলে পূৰণ নহল বুলি ক'লেও ভুল নহয় কাৰণ 3 গগৈৰ সপোন আছিল যে নতুন এখন বৰ অসম গঢ়িব নতুন বৰ অসমৰ সংজ্ঞাক লৈ গৌৰৱ গগৈ বিভিন্ন ধৰণৰ মন্তব্য উত্থাপন কৰিছিল বিভিন্ন ধৰণৰ মন্তব্যৰ উত্থাপন কৰাৰ সময়ত নতুন বৰ অসমৰ এই পৰিৱৰ্তনৰ পিছৰে তেওঁলোকে অসমত সৰকাৰ গঠন কৰিব দিছপুৰত গাদীত বহিব বুলি সপোন দেখি আছিল কিন্তু সেই সপোন পূৰণ নোহোৱাৰ পিছতে এতিয়া গৌৰৱ গগৈ আত্মসমীক্ষাত বহিছে পৰাজয় স্বীকাৰ কৰিছে কিন্তু পৰাজয় স্বীকাৰ কৰিলেও আমি হাৰি নাযাওঁ বুলি মন্তব্য কৰিছে পৰৱৰ্তী সময়ত আমি ৰাইজৰ কাষলৈ গৈ থাকিম আগতে যিদৰে গৈ আছিলোঁ নতুন অসমৰ কথা কি হ'ব যি নতুন বৰ অসমৰ কথা কৈছিল সেই নতুন বৰ অসম কিদৰে গৌৰৱ গগৈয়ে গঢ়ি তুলিবলৈ চেষ্টা কৰিব আৰু সমান্তৰালভাৱে পৰিৱৰ্তনৰ যি ইছ্যুৰ কথা কৈছিল সেই পৰিৱৰ্তনৰ ইছ্যু কিদৰে বৰ্তাই ৰাখিব সেই সন্দৰ্ভতো এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে আৰু ইয়াৰ উপৰিও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈ যে ইভিএমৰ ভুলৰ বাবে এই পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল বিৰোধী ঐক্য মঞ্চ এই নিৰ্বাচনত বিধানসভা নিৰ্বাচনত কেৱল মাত্ৰ ইভিএমৰ ভুলৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া বুলি কৈছে যে ৰাইজে ভোট দিছিল কিন্তু ইভিএমে ভোট নিদিলে বা অংক খেলিমেলি কৰা বুলি এতিয়া এক প্ৰকাৰ স্পষ্ট অভিযোগ এয়া গৌৰৱ গগৈ কেৱল ইমানেই নহয় গৌৰৱ গগৈয়ে আৰু কৈছে যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে দেশৰ অন্যান্য নিৰ্বাচনত যিদৰে ভূমিকা লয় অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেনে কোনো ভূমিকা নললে যাৰ বাবে বিজেপিয়ে একপক্ষীয়ভাৱে এই নিৰ্বাচনত সকলো কাম কৰি গ'ল আৰু সেইবাবে এতিয়া পৰাজয়ৰ সন্মুখীন হ'ল বিৰোধী ঐক্য মঞ্চ আনহে নালাগে চিচিটিভিৰ ফুটেজত আবদ্ধ নহ'ল ইভিএম থকা কোঠাৰ সেই দৃশ্য নিৰ্দিষ্ট সময়লৈকেহে আছিল আৰু কোনো ডাটা সংৰক্ষণ নকৰা বুলি মন্তব্য কৰিছে এনে বহু অভিযোগ উত্থাপন কৰিছে এতিয়া গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতে আৰু তাৰ পিছতে আত্মসমীক্ষা কৰিছে আৰু আত্মসমীক্ষাৰ পিছত নতুন পণ লৈছে এইবাৰ শাসকীয় পক্ষ গাদীত বহি থকাৰ পিছতো বা শাসকীয় পক্ষই অসম পৰিচালনা কৰাৰ পিছতো গৌৰৱ গগৈয়ে বিৰোধী ঐক্যত থাকি কিদৰে নিজৰ স্থিতি ল'ব বা অসমৰ লোকতন্ত্ৰ বচাবলৈ তেওঁ কি কাম কৰিব সেই ধৰণে নতুন কিছু পণ লৈ সংবাদমেল যোগে জনাইছে অসমবাসীক গৌৰৱ গগৈৰ পৰৱৰ্তী পদক্ষেপৰ কথা এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আছে আমি গৌৰৱ গগৈৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম পাইছো যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেন্স
ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেন্স আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে আমাৰ ফলৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে কিন্তু ৰাইজৰ ফলৰ পৰা আমি জানিবলৈ পাইছো যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হলেও কোনোবা এটা দল জিকিব কোনোবা এটা দল হাৰিব কিন্তু মাৰ্জিনটো বহুত কম হ'ব ফাইট হ'ব 50-50 হ'ব এনেকুৱা বহুত কেইটা সিট আমাৰ ৰাইজৰ মাজত চৰ্চিত সাংবাদিকসকলৰ মাজত চৰ্চিত বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত হাৰক যিকোনো দল হাৰক জিকক কিন্তু 50-50 যেনেকুৱা ক্লোজ সিট আমি বহুত আমি ভাবিছিল আমাৰো দৃষ্টিত আছিল হ'ব পাৰে যে আমি সেইকেইটা সিট আমাৰ নিজৰ পক্ষত ধৰিছিলো আৰু বিজেপিয়ে সেইকেইটা সিট নিজৰ পক্ষত ধৰিছিল কিন্তু ফাইটটো আমি হ'ব নেক টু নেক হ'ব আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুত কেইটা সিট 5,000 10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুত কেইটা সিট তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলো আৰু ৰাইজ এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছিলো এনেকুৱা যে কিছুমান বহুত কেইটা সিটত যি ধৰণৰ ৰিজাল্ট আহিছে তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভোটাৰ লিষ্টৰ আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলিটি বেলেগ ৰাজ্যত দাঙি ধৰিছে আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম যাৰ ফলত আহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক বা আমাৰ কেণ্ডিডেটসকলক আমি আহা শনিবাৰলৈ মাতিছো যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰো যে তেওঁলোকে নিজৰ নিজৰ সিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে এইখিনি কথা এইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক আহা শনিবাৰত হ'ব কিন্তু আকৌ আমি শেষত মই কথাখিনি সামৰিবলৈ বিচাৰো যে আমি ৰাইজৰ এই ফলাফল আমি স্বীকাৰ কৰিছো আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত ইভিএমৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি CCTV ফুটেজ এটা সময়ত বহুত কেইটা দিনৰ কাৰণে ৰাখিছিল তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে কিয় কৈছে আমাৰ মেমৰি নাই আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰো তো বাৰম্বাৰ তেওঁলোকে কিছুমান কাম এই নিৰ্বাচনৰ সময়ত কৰিছে আৰু মই সেইকাৰণে ক'লো মোৰ নিজৰ অপেনিং ষ্টেটমেণ্টত যে বহুত কেইটা কথা ওপৰত গোটেই ইলেকশ্যন প্ৰচেছৰ ওপৰত ট্ৰান্সপেৰেঞ্চি নিউট্ৰেলিটি গ্ৰিভেন্স ৰিড্ৰেচেল আমাৰ গ্ৰিভেন্সবোৰ লৈছেনে আমি যে গ্ৰিভেন্স দিছোঁ আমাৰ গ্ৰিভেন্সৰ কিবা মূল্য আছেনে যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেন্স ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেন্স আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেন্স ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেন্স আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে আমাৰ ফলৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে কিন্তু ৰাইজৰ ফলৰ পৰা আমি জানিবলৈ পাইছো যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হলেও কোনোবা এটা দল জিকিব কোনোবা এটা দল হাৰিব কিন্তু মাৰ্জিনটো বহুত কম হ'ব ফাইট হ'ব 50-50 হ'ব এনেকুৱা বহুত কেইটা সিট আমাৰ ৰাইজৰ মাজত চৰ্চিত সাংবাদিকসকলৰ মাজত চৰ্চিত বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত হাৰক যিকোনো দল হাৰক জিকক কিন্তু 50-50 যেনেকুৱা ক্লোজ সিট আমি বহুত আমি ভাবিছিলো আমাৰো দৃষ্টিত আছিল হ'ব পাৰে যে আমি সেইকেইটা সিট আমাৰ নিজৰ পক্ষত ধৰিছিলো আৰু বিজেপিয়ে সেইকেইটা সিট নিজৰ পক্ষত ধৰিছিল কিন্তু ফাইটটো আমি হ'ব নেক টু নেক হ'ব আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুত কেইটা সিট 5,000 10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুত কেইটা সিট তেনেকুৱা এটা ফলাফল হ'ব
ৰাইজৰ পৰা আমি ভাবিছিলোঁ আৰু ৰাইজ এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছিলোঁ এনেকুৱা যে কিছুমান বহুত কেইটা চিটত যি ধৰণৰ ৰিজাল্ট আহিছে তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভোটাৰ লিষ্টত আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলতি বেলেগ ৰাজ্যত দাঙি ধৰিছে আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম যাৰ ফলত অহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক বা আমাৰ কেণ্ডিডেটসকলক আমি অহা শনিবাৰলৈ মাতিছোঁ যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ যে তেওঁলোকে নিজৰ নিজৰ চিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে এইখিনি কথা এইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক অহা শনিবাৰত হ'ব কিন্তু আকৌ আমি শেষত মই কথাখিনি সামৰিবলৈ বিচাৰোঁ যে আমি ৰাইজৰ এই ফলাফল আমি স্বীকাৰ কৰিছোঁ আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত EVM-ৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি CCTV ফুটেজ এটা সময়ত বহুত কেইটা দিনৰ কাৰণে ৰাখিছিল তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে কিয় কৈছে আমাৰ মেমৰি নাই আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰোঁ তো বাৰম্বাৰ তেওঁলোকে কিছুমান কাম এই নিৰ্বাচনৰ সময়ত কৰিছে আৰু মই সেইকাৰণে ক'লোঁ মোৰ নিজৰ অপেনিং ষ্টেটমেণ্টত যে বহুত কেইটা কথা ওপৰত গোটেই ইলেকশ্যন প্ৰচেছৰ ওপৰত ট্ৰান্সপেৰেঞ্চি নিউট্ৰেলিটি গ্ৰিভেন্স ৰিড্ৰেচেল আমাৰ গ্ৰিভেন্সবোৰ লৈছেনে আমি যে গ্ৰিভেন্স দিছোঁ আমাৰ গ্ৰিভেন্সৰ কিবা মূল্য আছেনে যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ